সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ ৭ম ত্ৰিবাৰ্ষিক অধিৱেশন হয় আৰু মিছাস্থিত মিলন সংঘৰ সভাকক্ষত আজি এই প্ৰতিনিধি সভা অনুষ্ঠিত হয় আৰু কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভাৰ জৰিয়তে আজি নতুন কমিটি নিৰ্বাচন কৰা হয় আৰু নগাঁও জিলাৰ নৱনিৰ্বাচিত সভাপতি হিচাপে চন্দন দিগাল ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰা হয় আৰু কাৰ্যকৰী সভাপতি হিচাপে প্ৰেমজিৎ বদ্ৰা ডাঙৰীয়াক দায়িত্ব দিয়া হয় আৰু নগাঁও জিলাৰ সাধাৰণ সম্পাদক হিচাপে শিৱ লাকৰা ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰা হয় আৰু ইয়াৰ লগতে ৩১ জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয় আৰু তেওঁলোকক নগাঁও জিলাৰ সমূহ আদিবাসী ৰাইজৰ হৈ পেলাই তেওঁলোকক কাম কৰাৰ এক গুৰু দায়িত্ব অৰ্পণ কৰা হয়।